নমস্কাৰ পুনৰটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো মই জ্যোতি প্ৰসাদ গগৈ আৰু আজি এটা অতি বিশেষ ভিডিঅ' মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছো প্ৰথমতে এই পৰিবেশটো চাই লওক আপোনালোকে দেখিছে দুজন ব্যক্তি দেখিছে আৰু এগৰাকী সৰু ছোৱালী এই দেখৰ আপোনালোকক মই দেখুৱাই আছো কিন্তু ইয়াত এটা কাহিনী আছে মই আপোনালোকক গোটেই কাহিনীখিনি কম এগৰাকী এটা বিশেষ কাহিনী আজি এটো কাৰণে এটা ব্যক্তিগত ভিডিঅ' বুলি মই এটো কাৰণে কৈছো অতি এটা ব্যক্তিগত ভিডিঅ' এগৰাকী মই অকণমানি ছোৱালী কাখলৈ আজি আহিছো বহুতখিনি কথা পাতিবলৈ আহিছো বহুতখিনি ইয়াত কাহিনী আছে সেই কাহিনীখিনি আজি জানিবলৈ আহিছো এই যিগৰাকী কণমানি আপুনি দেখিছে এই কণমানি গৰাকীয়ে এটা অসম্ভৱ কাম বা অসাধ্য এটা সাধন কৰিবলৈ সক্ষম হৈছে প্ৰথমতে মই তোমাক অভিনন্দন জনাইছো তুমি স্নাতক ডিগ্ৰীধাৰী হলা হয় হয়নে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কোৱাচোন কেনেকৈ আৰম্ভ হৈছিলে তোমাৰ স্নাতক এই যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছে অকণ কোৱা মই অন্ধ্ৰ একাডেমীৰ পৰা হাই ছেকেণ্ডাৰী নহয় প্ৰথম হেৰি কোৱা কি আছিলে তুমি কেতিয়া জন্ম হৈছিলা কিমান চনত তোমাৰ জন্ম মই 2003 চনৰ 24 মাৰ্চত জন্ম তাৰপিছতে ওচৰতে এখন এল পি স্কুল আছিলে তাতে মই পঢ়িলো এল পি স্কুল চাইকেলতে তাৰপিছতে 6ত আমগুৰি গাৰ্লছত পঢ়াৰ মন আছিলে কিন্তু স্কুলৰ পৰা নিদিলে আমগুৰি যেতিয়া তোমাৰ স্কুললৈ গৈছিলা তেতিয়া এটা স্কুলত তোমাক মানে এডমিশ্যন দিয়া নাছিলে আমগুৰি গাৰ্লছ কি বুলি কৈছিলে তেতিয়া মা গৈছিলে তাৰপিছত নহ'ব বুলি ক'লে কেলে নহ'ব বুলি কৈছিলে কিবা কৈছিলে নেকি দিগদাৰ হ'ব বুলি ক'লে অসুবিধা হ'ব মানে কাৰণ তোমাৰ যিটো শাৰীৰিক যিটো মানে চাই পিনি মানে তুমি যে চলা ফুৰা কৰিব নোৱাৰা বা তোমাৰ তুমি যেহেতু বেলেগতকৈ অলপ বেলেগ তুমি সেইটো কাৰণে অসুবিধা হ'ব বুলি কৈছিলে তাত বহুত ছোৱালী দিগদাৰ হ'ব বুলি কৈছিলে পাছত হেৰি কৰিম বুলি কৈছিলে মানে বেলেগ ছোৱালী দিগদাৰ হ'ব বুলি কৈছিলে তাত বহুত ছোৱালী যে হেৰি মাহে গৈছিলে মই গম নাপাওঁ তেতিয়া নিদিওঁ বুলি কৈছিলে তাৰপিছতে পেঙা মজলা বিদ্যালয়ত এডমিশ্যন ল'লোঁ তাৰপিছতে মণিমালা বাইদেউক পালোঁ তেওঁ বহুতখিনি আগবঢ়াই নিলে মোক তোমাৰ মানে গাৰ্লছত আমগুৰি গাৰ্লছত তোমাক এডমিশ্যন নিদিলে নল'লা তুমি 6ত নিদিলে তেওঁলোকে তাৰপিছত তুমি পেঙা মজলীয়া বিদ্যালয়লৈ আহিলা তাত মণিমালা বাইদেৱে তোমাক মানে হেৰি পালে তোমাক তেওঁ কিতাপো লিখিছিলে মোৰ হেৰিত আৰু আলোচনীও সম্পাদনা কৰিছিলোঁ তাৰপিছতে কি আলোচনা সম্পাদনা কৰিছিলা স্কুলৰ বিদ্যালয়ৰ আলোচনী তাৰপিছত তেওঁ কোৱা কৈ যোৱা ভাস্কৰ দাৰ লগতো চিনাকি হ'লোঁ তাৰপিছত অনুপম চক্ৰৱৰ্তী ছাৰৰ লগতো এটা অনুষ্ঠান কৰিলোঁ তাৰ পৰা টিভিত গৈ অনুষ্ঠান কৰিছিলে তাৰপিছত বিভিন্নজনে সহায় কৰিছিলে আৰু তেনেকৈ বহুতখিনি আগবাঢ়ি গ'লোঁ তাৰপিছতে পেঙা মজলীয়া বিদ্যালয়ত শেষ হোৱাৰ পাছত গাৰ্লছলৈ গৈছিলোঁ তেতিয়াও নহ'ব বুলি কৈছিলে তাৰপিছতে DC ছাৰৰ ওচৰলৈ গ'লোঁ মণিমালা বাইদেউ সেইখিনি সহায় কৰিছিলে তাৰপিছত গাৰ্লছত দিলে এডমিশ্যন মানে DC ওচৰত মানে অনুৰোধ কৰি পিনি দিয়াৰ পিছত আৰু পঢ়িবলৈ দিলে তোমাক তাত কিন্তু পঢ়া এডমিশ্যন লোৱাৰ পিছত তেওঁলোকে বহুতখিনি সহায় কৰিলে তাৰপিছত সহায় কৰিছে তোমাক তাৰপিছত কিবা তেতিয়া কিবা পঢ়া ক্ষেত্ৰত কিবা অসুবিধা হৈছিলে নেকি তেতিয়া তোমাৰ নাই সকলোৱে সহায় কৰিছে তাৰপিছত পঢ়ি গ'লা তুমি তেতিয়া মেট্ৰিকতো পাছ কৰিলা মেট্ৰিকত কোন ডিভিজন পাছ কৰিছিলা মেট্ৰিকত ছেকেণ্ড ডিভিজন গাৰ্লছৰ পৰা কৰিছিলা তাৰপিছত ক'ত পঢ়িলা তাৰপিছত ছাৰহঁতে যোগাযোগ কৰি দিলে অন্ধ্ৰ একাডেমীৰ পৰা মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ কিমান কি ডিভিজন পাছ কৰিলা তাত ফাৰ্ষ্ট ডিভিজন কিমান পাৰ্চেণ্টেজ আছিলে পাৰ্চেণ্টেজ 67 মামাৰ স্কুটিও পাইছিলোঁ স্কুটি পাইছিলা তুমি মামাৰ স্কুটিও পাইছিলে কেনেকুৱা লাগিছিলে মামাৰ স্কুটি পাই ভাল লাগিছিলে স্কুটিখন কি কৰিলা এতিয়া এইখন আছে স্কুটিখন আছে আৰু স্কুটিতে মই গ্ৰেজুৱেশ্যন ল'লোঁ স্কুটিতে গ্ৰেজুৱেশ্যন ল'লা কেনেকৈ চলোৱা তুমি মায়ে লৈ যায় মায়ে চলাই যায় তুমি উঠি যোৱা দেখিছে কেনেকুৱা এক কাহিনী আচলতে সকলোৰে কাৰণে এক অনুপ্ৰেৰণা সকলোৰে কাৰণে এক আদৰ্শ বুলি মই ক'ম আমাৰ বিষ্ণুপ্ৰিয়াক মামাৰ স্কুটিও পালে কেনেদৰে প্ৰতিটো ধাপতে কেনেদৰে সুখ্যাতিৰে তাই উত্তীৰ্ণ হৈ গ'ল তোমাৰ এই যে যেটো শাৰীৰিক প্ৰতিবন্ধকতা সৰুৰ পৰাই তুমি এনেকুৱা আছিলা কেতিয়াবা কিবা
অনুভৱ হয় নে কিবা কি ভাবা তুমি নিজক লৈ তেনেকৈ ইমান অনুভৱ নহয় মায়ে বহুতখিনি হেৰি কৰি দিয়ে আৰু দেখিছোঁ তুমি মালত খুব ধেমালি কৰি থাকা ন কৰোঁ তোমাৰ মন বেয়া লাগে নেকি কেতিয়াবা ইমান নকৰোঁ মন বেয়া নকৰা কি কৰি থাকা সাধাৰণতে তুমি থাকিলে ঘৰত থাকিলে কি কৰি থাকা বাহিৰা কিতাপ পঢ়োঁ আৰু ক্ৰাফ্টৰ কাম কৰি ভাল পাওঁ ক্ৰাফ্টৰ কাম কৰা কি বনোৱা তুমি কিবা কিবি এইবোৰ এম্ব্ৰইডাৰী কৰি ভাল পাওঁ আকৌ আৰু আগতে তুমি ছবিও আঁকিছিলা খুব ধুনীয়া ছবি আঁকিছিলা আগতে আঁকিছিলোঁ এতিয়া নাআঁকা নেকি কেতিয়াবা মন গ'লে আঁকো কি আঁকি ভাল পোৱা বেছিকৈ আকৌ যি মন যায় আঁকো কেতিয়াবা আগতে বোলে তুমি কবিতা আবৃত্তি কৰিছিলা গুৱাহাটীৰ কবিতা আবৃত্তি কৰিছিলাগৈ গৈ পিনি বোলে LP স্কুলত পঢ়ি থাকোঁতে ৰং মেলা পাতে তাৰপিছত জিলাৰ পৰা চিলেকশ্যন হৈ হেৰি গুৱাহাটীত কৰিছিলোঁগৈ গুৱাহাটীত কবিতা আবৃত্তি কৰিছিলাগৈ সেইটো প্ৰতিযোগিতা 11 চনতে বা তোমাৰ অনুপম চক্ৰৱৰ্তী দাৰ লগত তুমি গৈ পিনি অনুষ্ঠান কৰিছিলা টিভিত গৈ পিনি হয় নাই কেনেকুৱা লাগিছিলে মনত পৰে নে কেতিয়াবা কথাবোৰ ভাল লাগিছিলে তেতিয়া মই একো তেনেকৈ জনা নাছিলোঁ অনুপম দালে কিবা এটা কৈ দিয়াচোন তেওঁ পৰাই মানে বহুতখিনি মানুহৰ লগত চিনাকি হ'লোঁ বহুতে মোক সহায় কৰিলে আৰু আগবাঢ়ি যোৱাত সহায় হ'ল অনুপম দাক যিটো অনুষ্ঠান কৰিছিলে তাৰ পাছৰ পৰাই তোমাৰখিনি মানুহে বহুতখিনি সহায় কৰিলে তোমাক হয়নে বহুতে চিনি পালে এতিয়া আজি তুমি ডিগ্ৰীধাৰী হ'লা শিক্ষা জীৱনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ এটা স্নাতক তুমি লাভ কৰিছা কি অনুভৱ হৈছিলে প্ৰথম যেতিয়া ৰিজাল্টটো পাইছা কেনেকুৱা অনুভৱ হৈছিলে ভাল লাগিছিলে মায়ে যিখিনি কষ্ট কৰিছিলে তাৰ ভাল ফল এটা পালোঁ সাৰ্থক হৈ যেন অনুভৱ হৈছে হয়নে তোমাৰ লগতো মা চাগে কলেজলৈ হওক বা স্কুলে হওক তোমাৰ চাগে তুমি যেনেকৈ স্কুলতে থাকা বা কলেজতে থাকা মাও চাগে তাতে থাকে কলেজতে কলেজত মানে 2-3টা ক্লাছ হয় যে ৰৈ দিয়ে আৰু স্কুলত কিন্তু থৈ পিনি গুচি আহে তুমি লগৰ যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাকৰ লগত কথা পতা পাতি ফূৰ্তি ফাৰ্তা কৰি থাকানে কৰোঁ তেওঁলোকে কৰে তেওঁলোকে পুৰা একদম ধুনীয়াকৈ তোমাক ছাপোৰ্ট কৰে সকলোৱে কৰে আৰু কি কৰি ভাল পোৱা তুমি আৰু গান গায়ো ভাল পাওঁ ছবি আঁকিও ভাল পাওঁ গান এটা গাবা নেকি তোমাৰ কিবা এটা গাই দিয়া মনত যিটো আহে বহুত দিন গোৱা নাই ভুল হ'লে একো নাই সেইটো এটা তুমি নিজৰ ইচ্ছামতে গোৱা আজি ভাল লাগিছে ধৰি লোৱা তুমি স্নাতক হ'লা এনেই গুণগুণুৱাই দিয়া আৰু গান এটা আই দেউৰে বুলনিতে পোহৰৰে ধেমালিত আই দেউৰে বুলনিতে পোহৰৰে ধেমালিত একো নাই ধুনীয়াকৈ গাইছে তাই আচলতে চৰ্চা কৰি থাকিবা ছবি আঁকি থাকিবা নিজৰ মনটো কেতিয়াও এইবিলাকৰ পৰা হেৰি নকৰিবা বিচলিত নহ'বা সদায় নিজৰ কামটো কৰি গৈ থাকিবা ভাল লগাটো সদায় কৰি গৈ থাকিবা এতিয়া কি হ'ম বুলি আশা কৰা বা তোমাৰ যিহেতু আগতে এটা সপোন আছিলে আমি আগতে এখনতো গম পাইছোঁ যে শিক্ষক হোৱাৰ সপোন আছিলে সেই সপোনটো এতিয়াও আছেনে শিক্ষক হ'ম বুলি এতিয়াও মনত দৃঢ়তাটো আছেনে আগতে ভাবিছিলোঁ এতিয়া সাধাৰণকৈ হ'লেও কৰ্মসংস্থাপন লাগে কৰ্মসংস্থাপনটো খুব প্ৰয়োজন তোমাক আৰু কি লাগে তোমাক চৰকাৰলৈ বা অসমৰ মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান জনাবা নেকি তোমাক কি প্ৰয়োজন হৈছে এই মুহূৰ্তত মই আগতেও বাহন এখনৰ কাৰণে আহ্বান জনাইছিলোঁ এতিয়াও জনাইছোঁ যাতে কেনেকুৱা বাহন লাগে ইলেক্ট্ৰিক হুইলচেয়াৰ যাতে এখন দিয়ে ইলেক্ট্ৰিক হুইলচেয়াৰ এখন তাকে মামালৈ আহ্বান জনাইছোঁ আৰু লগতে তাৰ যাতে সৰুকৈ হ'লেও কৰ্মসংস্থাপন দিয়ে তাকে তেওঁলৈ আহ্বান জনাইছোঁ নিশ্চয়কৈ তাই অসমৰ মুখ্যমন্ত্ৰী মামালৈ এটা আহ্বান জনাইছে যে এখন হুইলচেয়াৰ তাইক লাগে এখন ইলেক্ট্ৰিক হুইলচেয়াৰ এখন জেনেৰেল হুইলচেয়াৰ আছে তোমাৰ সৰু এখন আছে LP স্কুলৰ পৰা দিছে কিন্তু সেইখন তোমাৰ চলাবৰ কাৰণে আকৌ মানুহ লাগে বা অসুবিধা হয় যদি এখন ইলেক্ট্ৰিক হুইলচেয়াৰ যদি থাকে তাই নিজে যেতিয়া অহা যোৱা কৰিব পাৰিব বা চলা ফুৰা কৰিব পাৰিব তাই সেইখন অতিকৈ প্ৰয়োজন আৰু তাই কৰ্মসংস্থাপন এটা লাগে বুলি কৈছে সৰুকৈ হ'লেও কৰ্মসংস্থাপন লাগে তাই যিটো স্নাতক ডিগ্ৰীধাৰী হৈছে তাই এটা কৰ্ম কৰাৰ তাই যোগ্য হৈ উঠিছে সেইটো কাৰণে এটা কৰ্মসংস্থাপন লাগে আৰু এতিয়া তুমি পঢ়িলা এতিয়া স্নাতক ডিগ্ৰীধাৰী হ'লা আৰু কিবা পঢ়াৰ মন আছে নেকি তোমাৰ মন আছে কিন্তু ইমানখিনি সমৰ্থও নাই ঘৰত আৰু যাবলৈও দিগদাৰ হয়
গতিকে এতিয়া কি কৰিম বুলি ভাবিছে এইকেইটা দিন এতিয়া তুমিতো এতিয়া ফ্ৰী হৈ গ'লা এতিয়া কি কৰিম বুলি ভাবিছে এইকেইটা দিন মই কম্পিউটাৰটো শিকিম বুলি ভাবিছোঁ কম্পিউটাৰ শিকিম বুলি ভাবিছে এনেই তোমাৰ আৰু কি মন যায় মানে কিবা মন যায়নে ধৰি লওক মানে কৰিবলৈ বা কিবা মানে কি মন যায় ক'ত ফুৰিবলৈ যাবলৈ মন যায় ক'ত ফুৰিবলৈ মন যায় ফুৰিবলৈ যাবলৈ মন যায় কিন্তু ইমানখিনি সুবিধাও নাই যদি যাবলৈ পোৱা তেতিয়া ক'ত যাবা তুমি যদি ফুৰিবলৈ যাব পৰা ক'ত যাবা কোন জেগালৈ যাবা কোৱা তেনেকৈ নিৰ্দিষ্ট জেগা নাই ভাল পাওঁ ফুৰি ভাল পোৱা তোমাক ফুৰাবলৈ কোনে লৈ যায় মাৰ লগতো যাওঁ মাৰ লগত যোৱা যদি তোমাক ধুনীয়া জেগা এটালৈ ফুৰাবলৈ যদি সুবিধা পোৱা তুমি যাবা তেতিয়া ফুৰিবলৈ আমি আশা কৰিছোঁ যাতে তোমাৰ সেই সপোনটো পূৰ্ণ হওক ফুৰিবলৈ যাতে পোৱা এই ধুনীয়া ঠাইবিলাক ফুৰিবলৈ পোৱা হয় নাই ফুৰিটো ভাল পোৱা তুমি আৰু এতিয়া তোমাৰ আৰু এটা কথা সুধিবলৈ মন গৈছে যে তুমি খাই কি ভাল পোৱা খাই চবেই খাওঁ ভাত খাই বেছি ভাল পাওঁ ঠিক আছে হ'ব আমি বিষ্ণুপ্ৰিয়াৰ লগত বহুতখিনি কথা পাতিলোঁ আৰু তাইৰ মনৰ কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰিলোঁ মই পিতৃ মাতৃও আছে পিতৃ মাতৃৰ কাষলৈও যাম আচলতে বিষ্ণুপ্ৰিয়াৰ আচলতে এই পৰিয়ালটো অতি কষ্টৰ মাজে তেওঁলোকে অতিবাহিত কৰিছে অতি এটা আৰ্থিকভাৱে দুৰ্বল পৰিয়াল তেওঁলোকৰ পিতৃয়ে শাক পাচলিৰ দোকান দিয়ে আৰু তেনেদৰে তেওঁলোকে পৰিয়ালটো পোহপাল দি আহিছে আৰু মাতৃ আছে মই আপোনাক অকণমান এইখন বিচাৰিছোঁ ইয়াত মই আপোনাৰ সন্তানৰ লগত বিষ্ণুপ্ৰিয়াৰ লগত কথা পাতিলোঁ যথেষ্টখিনি তাই সংগ্ৰাম কৰিছে আপোনালোকেও তাৰ লগে লগে সংগ্ৰাম কৰিছে তাইৰ সমান্তৰালভাৱে যিখিনি হেৰি হৈছে আপুনি তাইক আগুৱাই লৈ গৈছে কি ক'ব প্ৰথমৰ পৰা নমস্কাৰ প্ৰিয় শুভাকাংক্ষী ৰাইজ মোৰ আজি বহুত ভাল লাগিছে তাই গ্ৰেজুৱেটেড হ'ল যে ইমানখিনি কষ্ট ফলত প্ৰথম যেতিয়া তাই বিদ্যালয়লৈ আপুনি যেতিয়া প্ৰথম তাই যিহেতু খুব কৈছে যে আপুনি পঢ়াত আগ্ৰহী আছিলে তাই যেতিয়া প্ৰাথমিক বিদ্যালয়লৈ তাইক লৈ গৈছিলে তেতিয়া কি কৈছিলে তেতিয়া বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকে প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিওঁতে ভালকৈ পাছ কৰিলেগৈ মানে তাই বৃত্তি পাইছিলে তেতিয়া বেলেগ তেতিয়া শিক্ষক শিক্ষয়িত্ৰীয়ে কৈছিল যে পঢ়াবলৈ অসুবিধা হ'ব বা কেনেধৰণৰ কথা আহিছিলে নেকি এল পি স্কুলত নাই কোৱা বাৰু এম ই স্কুললৈ যাওঁতেহে তেতিয়া গাৰ্লছত কৈছিলে আৰু এডমিশ্যনটো দিয়াব নোৱাৰিম দিগদাৰ হ'ব আপোনাৰ কষ্ট হ'ব নালাগে ল'ব ইয়াত এনেকৈ বুলি ক'লে সেইটো কাৰণে মই এতিয়া পেঙেৰা মজলীয়া বিদ্যালয়ত এডমিশ্যন দিয়াই দিলোঁ তাতে তেনেকৈ ভাল ধৰণে পাছ কৰিলে ফাৰ্ষ্টতে পাছ কৰি গোটেইকেইটা ক্লাছত পুণ্যজ্যোতি কোঁৱৰ বাইদেউ আছিলে তেওঁ বহুত সহায় কৰিলে তাৰপৰা অৰুণোদয় একাডেমীত তেওঁ এডমিশ্যন হেৰি কৰিবলৈ দিবলৈ মানে তেওঁ কথা পাতি দিলে মানুহজনে এই এটা কথা সুধিব মন গৈছে যেতিয়া জন্ম মানে কিবা মানে চিকিৎসকে কৈছে নেকি বা কি ব্যতিক্ৰম হ'ল কিবা তেনেকুৱা কথা আপোনালোকে গম পাইছিলে নেকি তেনেকুৱা ধৰণৰ বা তাই যে যিটো শাৰীৰিক যিটো হেৰি হ'ল কিবা তেনেকুৱা কথা চিকিৎসকে কৈছে নেকি তেতিয়া কিবা তেতিয়া জন্ম হৈ 18 দিন যোৱাতে নিছিলোঁ মানে দেখুৱাবলৈ তাৰপৰা এনে হেৰিতে হৈছিলে মানে এনেকৈ কৈছে এইবিলাক দুপোৱা মেলা কিবা এটা নহয় মানে এইবিলাক জন্মগতই তেনেকুৱা বুলি কৈছিলে এতিয়া ইয়াত ভাল নহ'ব এনেকৈ বুলি ক'লে বাহিৰলৈ নিব লাগিব আপোনালোকে এনেকৈ বুলি ক'লে মানে এই যেতিয়া এনেকুৱা ধৰণৰ এটা অক্ষমতা হ'ল তাৰ পাছৰ পৰা আপুনি তাইৰ লগত অনবৰত লাগি আছে আপুনি অনবৰত হেৰি কৰি আছে এই সংগ্ৰামখন আচলতে খুব সহজ নাছিলে কি ক'ব আপুনি কেনেধৰণে আপুনি আচলতে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছিলে এইখিনি তাকে এতিয়া মানুহৰ সন্তানটো হেৰি কৰিব নোৱাৰি সেইটো কাৰণে তাইক মানে যেন তেনে হ'লেও পঢ়িব পাৰিলে কাৰণে পঢ়ালোঁ সামৰ্থ্য অনুযায়ী অইনটো কৰিব নোৱাৰে তাই আমাকো তাই আগবঢ়াই নিলে বহুত অসুবিধাৰ পৰা কিবা এটা সহায় পালেও আমি সহায় পাওঁ ঘৰখন চলাবলৈ মানে তাই যে মানুহে সহায় কৰিলে যদি কেতিয়াবা আপোনালোকৰ অভাৱত থাকে তেতিয়া সেইখিনি আপোনালোককো সহায় কৰে হয় তাইও আগবাঢ়ি যোৱাত আমি হেৰি কৰিব পাৰিলোঁ কি মানুহে সহায় কৰিলে বহুত মানুহে সহায় কৰিছে আপোনালোকক টিভিত যে এটা অনুষ্ঠান হৈছিলে অনুপম চক্ৰৱৰ্তী তেতিয়াৰ পৰা পিছৰ পৰা বহুত মানুহে তাইক চিনি পালে বহুতে চিনি পালে তেতিয়া আৰু এনে তাই কিবা অসুবিধা হয় নেকি ধৰি লওক এনেই শাৰীৰিক কিবা অসুবিধা হয় নেকি শাৰীৰিক অসুবিধা তেনেকৈ নহয় নৰ্মেলি তাই মানে চব মুখৰ আগত দিব লাগে আৰু তেতিয়া ধুনীয়াকৈ চলি যাব পাৰে লাগি থাকিব লাগে আৰু মানুহকে লাগে ঘৰত এতিয়া যেতিয়া ধৰি লওক তাই বিদ্যালয়লৈ যায় তেতিয়া আপুনিয়ে লৈ যায় তাইক ময়ে লৈ যাওঁ আৰু এখন স্কুটিখন দেখিছোঁ মই স্কুটিখন অকণমান দেখাবৰ কাৰণে মোৰ কেমেৰা সতীৰ্থক অনুৰোধ জনাইছোঁ এখন স্কুটি এখন তাই মেট্ৰিক পাছ কৰোঁতে পাইছিলে হাই ছেকেণ্ডেৰী পাছ কৰোঁতে পাইছে এখন হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এইখন তাই পাইছে স্কুটিখন পাইছে এই স্কুটিখন লৈ
মহাবিদ্যালয় মানে অহা যোৱা কৰিলে আজিৰ দিনত আচলতে বহুতে স্কুটি অপব্যৱহাৰ কৰি আহিছে কিন্তু এইখন মই ক'ম যে আচলতে সুব্যৱহাৰ হৈছে এই স্কুটিখনৰ বিষ্ণুপ্ৰিয়াই আচলতে এই স্কুটিখনত তাই নিজে চলাব নোৱাৰিলেও মাতৃয়ে তাইক লৈ যায় আৰু মই এটা সুধিবলৈ মন গৈছে যে স্কুটিখনত তাইক কেনেকৈ মানে বহি যায় মানে তাইক কেনেকৈ নিয়ে মোক অকণ কওকচোন স্কুটিখনত তাই পাছত বেল এডাল মানে কঁকালত বান্ধি নিওঁ পৰি যাব পাৰে পটককৈ স্পীড ব্ৰেকাৰ অকণমান ভয় এটা থাকে মানে এনেকৈ বান্ধি লৈ যাওঁ ধুনীয়াকৈ চলি যায় মানে তাই আগতে আপুনি স্কুটি চলাইছিলেনে স্কুটি নাই চলোৱা শিকিলোঁ এইখনতে সেইখনতে শিকিলোঁ মানে সেই সাহসটো আপোনাৰ আহিলে কোনোদিন মানে স্কুটি চলাই পোৱা নাছিলে কোনে শিকালে আপুনি স্কুটি নিজে শিকিলোঁ ল'ৰাটোৱে অকণমান দেখাই দিলে আৰু প্ৰথমতে তাৰপৰা নিজে শিকিলোঁ আৰু দেখিছে কেনেদৰে আচলতে এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ কাৰণে কেনেদৰে কষ্ট কৰি কোনোদিন স্কুটি চলাই পোৱা নাছিলে যেতিয়া অসম চৰকাৰে যেতিয়া এখন স্কুটি দিলে সেই স্কুটিখন মাতৃয়ে শিকি নিজৰ কন্যাক সেই বিদ্যালয়লৈ লৈ গৈ আজি স্নাতক ডিগ্ৰীধাৰী কৰালে এই অতিকৈ এটা সঁচাকৈ এটা অতি আচৰিত মানে ভাল লগা কথা আপুনিতো তাইৰ লগত সদায় কলেজলৈ গৈ থাকে কেনেদৰে ব্যস্ত হ'বলগীয়া হয় কলেজত আমনি লাগে আৰু মানে ক্লাছবিলাকতো ক্লাছতো ক্লাছ কৰি থাকোঁতে বহি থাকিবলগীয়া হয় ইভাগে ক্লাছ অফ থাকিলেও বহি থাকিবলগীয়া হয় বহুত আমনি লাগে তাৰপৰা ধৈৰ্য ধৰি থাকোঁ আৰু ৰাতিপুৱা কেইটা বজাত ওলাই যায় আপোনালোক ৰাতিপুৱা ক্লাছ দেৰিকৈ থাকিলে দেৰিকৈ যাওঁ থাকিলে সোনকালে যাওঁ আৰু থাকে কেতিয়াবা ধৰি লওক মানে এই দেখিছোঁ যে আপোনাৰ লগত খুব ধেমালি ধুমলা কৰি থাকে একদম মানে হেৰি কৰি থাকে কিবা মন বেয়া লাগিলেও তাই তেনেকৈ আপোনালোকক আনন্দ কৰি হেৰি দিয়ে নেকি মনটো ভাল লগাই থাকে তাই মনটো ভাল লগাই দিয়ে আৰু এতিয়া তাই বহুতখিনি কথা কৈছে যে তাইক এখন হুইল চেয়াৰ প্ৰয়োজন ইলেক্ট্ৰিক হুইল চেয়াৰ এখন প্ৰয়োজন এটা কৰ্মসংস্থাপনৰ কথা কৈছে আপুনি কি ক'ব মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে আহ্বান জনাওঁ এখন যাতে ইলেক্ট্ৰিকেল হুইল চেয়াৰ দিয়ে আৰু এটা কৰ্মসংস্থাপন দিয়ে তাই ভৱিষ্যত ব্যস্ত হৈ থাকি কিবা এটা কৰি থাকিব পৰাকৈ নহ'লে তাইতো আমনি পায় এনেই থাকি এটা গ্ৰেজুৱেশ্যন লৈ কিবা এটা কৰিবলৈ মন যায় তাই নিশ্চয়কৈ আচলতে খুব এটা প্ৰত্যাহ্বান আছিল সৰুকালৰ পৰা এটা প্ৰত্যাহ্বান আছিল সেই প্ৰত্যাহ্বানখিনিক নেওচি এই বিষ্ণুপ্ৰিয়া আৰু মাতৃয়ে পৰিয়ালে কিন্তু এইখিনিক নেওচি আজি স্নাতক ডিগ্ৰীধাৰী লাভ কৰিবলৈ সক্ষম হৈছে বিষ্ণুপ্ৰিয়া ই অতিকৈ আচলতে এটা ভাল খবৰ ভাল লগা এটা কথা যে সকলো বাধা যদি ইচ্ছা থাকে সকলো বাধা নেওচি যাব পাৰি ই কিন্তু এটা প্ৰমাণ কৰিছে আৰু বৰ্তমান দেখাইছোঁ মই আপোনাৰ নামটো কি বুলি ক'লে মোৰ নাম ৰুমি গগৈ আপোনাৰ মানুহজনৰ নামটো লক্ষী গগৈ মই পিতৃক অকণমান বিচাৰিম পিতৃৰ মই দুই এটা কথা ল'ব পাৰিলে ভাল হ'ব আৰু মই কৈছোঁ যে কোচত থাকি মাতৃৰ কোলাত থাকিয়ে তাই এতিয়া ডিগ্ৰীধাৰী হ'ল বিষ্ণুপ্ৰিয়া ডিগ্ৰীধাৰী হ'ল আৰু পিতৃ আছে পিতৃৰ লগতো কথা পাতিম মই আপোনাক অকণ বিচাৰিছোঁ এইফালে আহিলে ভাল হ'ব আপোনাৰ কন্যা আজি ডিগ্ৰীধাৰী হ'ল আপুনিও বহুতখিনি মই দেখিছোঁ যে আপুনি আৰ্থিকভাৱে দুৰ্বল আপুনি শাক পাচলি ব্যৱসায় কৰে কন্যা আজি ডিগ্ৰীধাৰী হ'ল কেনেকুৱা অনুভৱ হৈছে নথৈ সুখী হৈছোঁ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া ডিগ্ৰীধাৰী হ'ল এতিয়াতো আকৌ পঢ়িম বুলি ক'লেওতো পঢ়িব নোৱাৰিব ফটকৈ এতিয়া কিবা বাহন মাননীয় মুখ্যমন্ত্ৰীদেৱে কিবা বাহন এখন দিয়ে নহ'লেও কিবা সংস্থাপন কিবা এটা সহায় কৰে তেতিয়া আমি নথৈ সুখী হ'ম নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ আচলতে ময়ো আহ্বান জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হওক বা কোনো সদাশয় ব্যক্তিয়ে যদি বিষ্ণুপ্ৰিয়াৰ এই যিটো আচলতে প্ৰয়োজনীয়তাটো যদি পূৰণ কৰিব পাৰে এখন ইলেক্ট্ৰিক হুইল চেয়াৰ যদি প্ৰদান কৰিব পাৰে আৰু যদি অসম চৰকাৰে এটা সৰুকৈ হ'লেও যদি কৰ্মসংস্থাপন দিব পাৰে তাই বিচাৰিছে যে এটা কৰ্মসংস্থাপন তাইক দিয়ক যিহেতু তাই স্নাতক ডিগ্ৰীধাৰী হৈছে কম্পিউটাৰ তাই অধ্যয়ন কৰিম বুলি কৈছে কম্পিউটাৰ শিকিবলৈ যাম বুলি তাই কৈছে কিমান স্পৃহা আছে জীৱনটোক লৈ তাই কিমান স্পৃহা আছে কিমান হেঁপাহ আছে কিবা এটা কৰাৰ যিটো হেঁপাহ কেনেদৰে তাই প্ৰতিটো খোজতে সংগ্ৰাম কৰি আজি আহি এই অৱস্থাত আহি উপনীত হৈছে আৰু এইখিনি যদি যিসকল সদাশয় ব্যক্তিয়ে দেখি আছে যদি কোনো সুহৃদয়বান লোক আছে তেওঁ যদি এই বিষ্ণুপ্ৰিয়াক সহায় কৰিবলৈ যদি আগবাঢ়ি আহে তেতিয়াহ'লে তাই উপকৃত হ'ব প্ৰকৃততে উপকৃত হ'ব আৰু অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও তেওঁ আহ্বান জনাইছে মামালৈ তেওঁ আহ্বান জনাইছে যাতে এটা সৰুকৈ হ'লেও কৰ্মসংস্থাপন যাতে তাই লাভ কৰে এই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে বহুতখিনি সকাহ পাব আচলতে এটা উদাহৰণ এটা আদৰ্শ এটা অনুপ্ৰেৰণাৰ এটা কাহিনী এই বিষ্ণুপ্ৰিয়া
এইটোৱে সমাজত এটা নতুন দিগন্তৰ সূচনা কৰিব বুলি আমি আশা কৰিছোঁ আৰু ভিডিঅ'টো যদি আপুনি উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ জ্যোতিপ্ৰসাদ গগৈ আৰু অৰ্কিটিম নামৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভাল ভাল আপুনি ভিডিঅ' পাই থাকিব